নমস্কাৰ আমি এএন লাইভৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ আজি আমাৰ এএন লাইভৰ ষ্টুডিঅ'ত আমি দুগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিক আমি নিমন্ত্ৰণ জনাইছোঁ এই দুগৰাকী প্ৰতিনিধি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যুৱ প্ৰজন্মৰ নেতা যি দুগৰাকী যুৱ প্ৰজন্মৰ নেতাই কংগ্ৰেছ দলক চিপাঝাৰৰ নেতৃত্ব ধৰি ৰাখিছে আৰু আমি কংগ্ৰেছ দলৰ কিছু কথা এই দুয়োগৰাকী যুৱ প্ৰজন্মৰ নেতাৰ জৰিয়তে আমি ৰাইজক জনোৱাৰ চেষ্টা কৰিম আমি দৰ্শকসকলক পৰিচয় কৰাই দিব খুজিছোঁ আমি প্ৰথমতে পৰিচয় কৰাই দিব খুজিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰুৱা আমি স্বাগতম জনাইছোঁ আনগৰাকী অতিথি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ দৰং জিলাৰ এগৰাকী কনভেনৰ এগৰাকী প্ৰাক্তন পঞ্চায়তৰ সভাপতি কৌশিক ডেকা আমি আপোনাক স্বাগতম জনাইছোঁ আমি মাত্ৰ কেইটামান কথা আপোনালোকৰ মুখৰ পৰা আমি শুনিম আৰু সেইখিনি কথা আমি ৰাইজক অৱগত কৰাম আমি প্ৰথমতেই প্ৰাঞ্জল বৰুৱাৰ পৰা আমি জানিব খুজিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী বৰ্তমানৰ সভাপতি নিযুক্ত হ'ল সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিযুক্তি দিয়াৰ লগে লগে সমগ্ৰ অসমত এক জনজাগৰণৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ তাতোকৈ ডাঙৰ কথাটো হ'ল তেওঁ হয়তো প্ৰথম অভিযানেই হ'ব দৰং অহা 14 তাৰিখে তেখেতে মঙলদৈলৈ আহিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মঙলদৈত তেখেতে নিশা যাপন কৰিব এইটো এটা দৰঙৰ কাৰণে সৌভাগ্যৰ কথা এগৰাকী ভাবী মুখ্যমন্ত্ৰী ৰাইজে গ্ৰহণ কৰে নকৰে এইটো পিছৰ কথা কিন্তু ভাবী মুখ্যমন্ত্ৰী তেখেত আহিব আৰু মঙলদৈ তেখেতে ৰাতি থাকিব আৰু তাৰ পিছদিনা এখন জনজাগৰণ সভাত তেখেতে অংশগ্ৰহণ কৰিব এতিয়া কংগ্ৰেছ দলৰ দৰঙত এইগৰাকী গৌৰৱ গগৈক লৈ আগমনক লৈ তৎপৰতা কেনে হয় নমস্কাৰ প্ৰথমে আপোনালোকৰ জৰিয়তে সমগ্ৰ দৰ্শক ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথাটো হৈছে আমাৰ নেতা আমাৰ আদৰ্শস্বৰূপ আপোনাৰ অসমৰ গৌৰৱ আমি যিগৰাকী সাংসদক লৈ আচলতে এগৰাকী অসমীয়া হিচাপে গৌৰৱ বোধ কৰোঁ আমাৰ নেতা সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া তেখেত দৰং জিলালৈ আপোনাৰ অহা 15 তাৰিখে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা আচলতে পঞ্চায়ত প্ৰতিনিধিসকলক আমাৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিছিল সেইসকলক আচলতে আদৰণি জনোৱাৰ উদ্দেশ্যে দৰং জিলা কংগ্ৰেছ কমিটিয়ে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকিব আমাৰ নেতা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু ইতিমধ্যে দৰং জিলা কংগ্ৰেছ কমিটিয়ে আপোনাৰ বহুকেইখন সাব কমিটি তৈয়াৰ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক আদৰাৰ ক্ষেত্ৰত আৰু যথেষ্ট তৎপৰতাৰে এই কামখিনি এইকেইটা দিনত চলি আছে আৰু আমি আশা কৰিছোঁ মানে 15 তাৰিখে আমি মংগলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হ'বলগীয়া এই যি সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠানত আমি তেখেতক যাতে খুব ভাল ধৰণে তেখেতক আমি আদৰিব পাৰোঁ তেখেতে দৰং জিলাক লৈ তেখেতৰ যিখিনি আচলতে কৰিবলগীয়া অনাগত দিনত থাকিব সেই কথাবিলাকো যাতে তেখেতে ভাল ধৰণে উপলব্ধি কৰি যাব পাৰে সেই পৰিকল্পনা মতে আমি কাম কৰি আছোঁ ধন্যবাদ আমি কৌশিক ডেকাৰ পৰা এটা কথা আমি ৰাইজক জনাবৰ চেষ্টা কৰিম গৌৰৱ গগৈ যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় নেতা বুলি আমি এইকাৰণে কৈছোঁ তেওঁ য'তেই গৈছে তেওঁক চাবলৈ মানুহৰ সোঁত বোৱা পৰিলক্ষিত হৈছে এতিয়া দৰঙলৈ যিহেতু তেখেতে 14 তাৰিখে নিশ্চয় সন্ধিয়া আহিব তেখেতে তামোলপুৰৰ পৰা বাহিৰে মঙলদৈলৈ আহিব আৰু মঙলদৈ চাৰ্কিটাছত তেখেতে নিশা যাপন কৰিব তাৰ পিছদিনা তেখেতক যিখন সভাত তেখেতে অংশগ্ৰহণ কৰিব দৰঙত ইয়াক লৈ
কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিতটো হ'বই, জনসাধাৰণৰ আশা আকাংক্ষা কেনেধৰণৰ? আচলতে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি পেলাই ক'ব লাগিব যে আপোনালোকে যদি চায়, যদি আমি বিগত সময়ছোৱাত চাওঁ যে আমাৰ দলটো, কংগ্ৰেছ দলটো বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে দলটো আগবাঢ়ি গৈ আছে। তেনে পৰিপ্ৰেক্ষিতত বৰ্তমান সময়খিনিত আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ তেওঁৰ কান্ধত লৈছে। আৰু তেনে ক্ষেত্ৰত আমি সাধাৰণ কৰ্মীসকলে হওক বা আমি আমাৰ দলীয় কৰ্মীসকলে হওক, আচলতে আমি তেওঁৰ আগমনক লৈ আচলতে আমি উৎফুল্লিত। লগতে মই চাইছোঁ যে বিভিন্ন জেগাত যে গৌৰৱ গগৈ ডাঙৰীয়া আহিব বুলি ভাবি পেলাই কিন্তু আমাৰ অঞ্চলৰ মানুহবিলাকৰ মুখতো এটা আমি মানে শুনিবলৈ পাইছোঁ যে গৌৰৱ গগৈ যদি আহে তেনেহ'লে কেনেকৈ যাম, আমি তহঁতে কিবা ব্যৱস্থা কৰিবি নেকি, আমাৰ কিন্তু যাবলৈ মন আছে। মানে এই যোনটো উৎসাহ, যোনটো পাৰ ভঙা উৎসাহ, আমাৰ গাঁৱৰ যিজন বৃদ্ধ মানুহ তেখেতলোকেও কৈছে যে তৰুণ গগৈ ছাৰৰ যি ল'ৰা, যি তৰুণ গগৈ ছাৰৰ নেতৃত্বত যি 15টা বছৰ অসমখন শান্তিৰে চলিছিলে, অসমখনত তেওঁৰ পুত্ৰ হৈ যে গৌৰৱ গগৈ ডাঙৰীয়াই যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যে যি গধুৰ দায়িত্ব লৈ যে সভাপতি হিচাপে যি তেওঁ আগবাঢ়িবলৈ ওলাইছে, সেই ক্ষেত্ৰত আচলতে জনতাৰ বিপুল সমাদৰ আছে। কিয় আপুনি যদি চায় যে 15 বছৰ কাৰ্যকালত থকা নিজৰ পিতৃ এজন মুখ্যমন্ত্ৰী হোৱাৰ পিছতো আজি কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ নিউজ চেনেল নাই। যদি আপোনালোকে যদি চাবলৈ যায় যে 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ পিছত কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত কিন্তু আপোনাৰ কোনো কমপ্লেইন নাই, কোনো ধৰণৰ তেওঁৰ নামত কোনো আমাৰ যোনটো চলি আছে গ্ৰীণ বাছ গৌৰৱ গগৈ ডাঙৰীয়াৰ নাই, কোনো এখন ৰিজৰ্ট তেওঁলোকৰ নামত নাই, কোনো এখন হস্পিটেল তেওঁলোকৰ নামত নাই, কোনো ধৰণৰ মাটি নাই। এতিয়া তেওঁ কৰাপশ্যনৰ তেওঁলোকৰ নাই। এতিয়া যদি আপোনালোকে চাই যে অতিকৈ আপোনালোকে জানিব বা অসমৰ ৰাইজে জানিব যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ যোৰহাটৰ পৰা জনপ্ৰিয়তাৰে তেখেতে মানে যোৰহাটৰ ৰাইজে আদৰিছে আৰু তেওঁ সাংসদ হিচাপে পুনৰবাৰ দিল্লীলৈ যোৱাৰ এটা ৰাস্তা। আমি যদি ভাবোঁ যে যোৰহাটত তেখেতৰ যিটো জয় হ'ল, এইটো কংগ্ৰেছ দলৰ জয় নহয়, গৌৰৱ গগৈ নিজৰ ব্যক্তিত্বৰ জয়, য'ত তেখেত জয় হৈছে। তো ইয়াতে মানে ব্যক্তিত্বৰ জয় বুলি পেলাই আমি ক'ব লাগিব। আৰু লগতে আমি যিহেতু যি তাত পুৰণা কংগ্ৰেছৰ এটা দুৰ্গ আছিলে, সেই কংগ্ৰেছৰ যিখিনি কৰ্মী, যিখিনি নেতা, তেওঁলোকৰ সমূলৰ প্ৰচেষ্টাত আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ একান্ত প্ৰচেষ্টাত আমি তাতে আমি এতিয়াও আমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত, আমি বিভিন্ন ব্যক্তিৰ লগত আমি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকোঁ। আমাক বহুতে কৈছে যে কংগ্ৰেছ হিচাপে নহয়, গৌৰৱ গগৈ হিচাপে আমি গৌৰৱ গগৈক ভাল পাওঁ। আমাক বহুতো লোকে আমাক তেনেধৰণে কৈছে। এতিয়া আমি প্ৰাঞ্জল গৌৰৱৰ আৰু এটা কথা আমি জানিম যে আমি অসমৰ বাকীবিলাক জিলাৰ কথাটো আমি বাদ দিছোঁ, দৰঙত যদি আমি চাওঁ, কংগ্ৰেছ দলটোত উপযুক্ত নেতাৰ অভাৱ আমি বিভিন্নজনৰ পৰাও শুনিছোঁ যে নেতৃত্বত খোৱা কামোৰা, নেতৃত্বৰ কেন্দ্ৰিক মানে এক খোৱা কামোৰাৰ জিলাখনত সময়ে সময়ে সংঘটিত হৈ আহে। আৰু নেতৃত্বয়ো যি ধৰণে নেতৃত্ব দিব লাগে, সমষ্টিৰ পৰা যি নেতাসকলক যি ধৰণে উলিয়াই আনিব লাগে, কোনোবাখিনিত মানে ফেইল হোৱা যেন আমাৰ এটা ধাৰণা হয়। এতিয়া আমি ক'ব খুজিছোঁ, গৌৰৱ গগৈ 15-14 তাৰিখে আহিব, 15 তাৰিখে মিটিং কৰিব। আৰু 26ৰ নিৰ্বাচনৰ ই এক ৰণদংগা বুলি ক'লেও গঢ়াই কোৱা নহয়, তাৰ প্ৰভাৱটো অকণমান পৰিবই। এতিয়া আমি সুধিব খুজিছোঁ, দৰঙত 3টা সমষ্টি, দলগাঁও, মঙলদৈ, চিপাঝাৰ। দলগাঁওটোত এইবাৰ আমি ক'ব খোজা নাই, দলগাঁৱত এটা নিৰ্দিষ্ট কংগ্ৰেছৰ ঘাটি এটা আছে আৰু অহাবাৰ কংগ্ৰেছৰ হয়তো দখল কৰিব বুলি নিশ্চিত ক'ব পৰা যায়। মূল মঙলদৈ আৰু চিপাঝাৰ। মঙলদৈটো নেতা নাই, উপযুক্ত নেতাৰ অভাৱ, চিপাঝাৰটো নেতাৰ অভাৱ। এতিয়া আমি আপোনাৰ জৰিয়তে ৰাইজক জনাম যে মঙলদৈ আৰু চিপাঝাৰত 26ত ৰণকৌশল কংগ্ৰেছৰ কেনেকুৱা সমষ্টি দুটা পাবনে? নবতা নিশ্চিতভাৱে আপোনাৰ সন্মানীয় আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগে উজনিৰ পৰা নামনিলৈ অসমৰ চুকে কোণে কংগ্ৰেছ দলৰ যিসকল কৰ্মীয়ে কংগ্ৰেছ কৰি আহিছে, আদৰ্শগতভাৱে কংগ্ৰেছ কৰি আহিছে, সকলো কংগ্ৰেছ দলৰ কৰ্মীয়ে আপোনাৰ এটা নতুন উৰ্জা লাভ কৰিছে, কাম কৰিবলৈ এটা স্পৃহা পাইছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া 15 তাৰিখে দৰং জিলা ভ্ৰমণ কৰি যোৱাৰ পিছতেই
আমাৰ দৰং জিলা কংগ্ৰেছ কমিটি আৰু আমাৰ চিপাঝাৰ বা আপোনাৰ মংগলদৈত যিসমূহ আমাৰ ব্লক কংগ্ৰেছ কমিটি আছে, আমাৰ মূল লক্ষ্য হ'ব দৰং আৰু আপোনাৰ দৰঙৰ তিনিওটা সমষ্টি, বিশেষকৈ মংগলদৈ আৰু চিপাঝাৰৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তোলা। কংগ্ৰেছে হেৰুৱা, কংগ্ৰেছে বিগত সময়ত যেনেকৈ আপুনি কৈছে, নিশ্চিতভাৱে বিগত সময়ত ক'ৰবাত নহয় ক'ৰবাত দলৰ নেতৃত্বৰ ভুল হৈছে, জিলা নেতৃত্বই হওক বা ব্লক লেভেলত থকা নেতৃত্বই হওক, ক'ৰবাত ভুল হৈছে, সাংগঠনিক ভেটি ক'ৰবাত আপোনাৰ দুৰ্বল হৈছে। আমাৰ সকলো কৰ্মীয়ে এটা নতুন কাম কৰাৰ স্পৃহা লাভ কৰিছে, উৰ্জা এটা লাভ কৰিছে, আৰু এইটোৰে অনাগত আমি 8-9 মাহত প্ৰতিটো বুথলৈ গৈ আমি কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে সকলো ধৰণৰ আমি কাম কৰিম। আমাৰ বুথ কমিটি, মণ্ডল কমিটি, আমাৰ ব্লক কমিটি, আমি সকলোকে আমি আপোনাৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখি আমি খুব সুন্দৰভাৱে আমি আগবাঢ়িব লাগিব, আৰু এইটো আমাৰ মূল লক্ষ্য। আৰু যি দেখিছোঁ আমাৰ সন্মানীয় যিগৰাকী আমাৰ সভাপতি, এই সভাপতিগৰাকী আহিছেই কাম কৰিবলৈ, অসমত কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ। গতিকে ইয়াত যি দেখিছোঁ কাম কৰিবই লাগিব। বিষয়বাবদ যিসকল ব্যক্তি থাকিব, জিলা নেতৃত্বত হওক বা ব্লকৰ নেতৃত্বত হওক বা মণ্ডলৰ নেতৃত্বত, সকলোৱে কাম কৰিব লাগিব। এইটো মানে আপোনাৰ দলৰ একদম আপোনাৰ অতিকে প্ৰয়োজনীয় সময়, কাম কৰাৰ প্ৰয়োজনীয় সময়। আৰু মই ভাবোঁ কাম নকৰা ব্যক্তিসকলে নিশ্চিতভাৱে হয়তো দলৰ স্বাৰ্থত তেওঁলোকে অলপ পিছ হুহুকি নতুনক আগুৱাই দিব লাগিব আৰু কাম কৰাৰ কাৰণে সুযোগ দিব লাগিব। আৰু মংগলদৈ সমষ্টি আৰু চিপাঝাৰ সমষ্টি আপুনি কৈছে নেতাৰ অভাৱ হৈছে, নিশ্চিতভাৱে ক'ৰবাত যদি আপোনাৰ আমাৰ নেতাৰ অভাৱ হৈছে, আমি নিশ্চিতভাৱে যুৱ প্ৰজন্মৰ নেতা আমি আগুৱাই আনিব লাগিব ক'ৰবাত নহয় ক'ৰবাত। গতিকে আমি দীৰ্ঘম্যাদী ৰাজনীতি কৰিব লাগিব, আৰু দীৰ্ঘম্যাদী পৰিকল্পনা কৰি আমি কংগ্ৰেছ দলৰ ভেটি মংগলদৈ আৰু চিপাঝাৰ শক্তিশালী কৰাৰ পৰিকল্পনা কৰিব লাগিব। ধন্যবাদ। এতিয়া আমি আৰু আন এটা প্ৰশ্নলৈ আমি আহিম। অকণমান এই প্ৰশ্নটো অলপ স্পৰ্শকাতৰ আমি প্ৰশ্ন এটা আমি ৰাইজৰ আগত আগবঢ়াই দিম। কংগ্ৰেছ দল বুলি ক'লে মানুহৰ মুখত এটা কথা চৰ্চিত হয় যে এই কংগ্ৰেছ দলটো অশিক্ষিতৰ দল, হুলস্থুলীয়া গণ্ডগোলীয়া সৃষ্টি কৰা দল। বহুতে মানে তেনেধৰণৰ এটা অভিযোগ কৰা দেখা যায়। এতিয়া যিহেতু দুয়োগৰাকী যুৱ প্ৰজন্মৰ নেতা, আমি থোৰতে আমি ৰাইজক এইটো জনাব খুজিছোঁ যে কংগ্ৰেছ দল প্ৰকৃততে অশিক্ষিতৰ দল নেকি? আৰু এই যে হুলস্থুলীয়া, নিশ্চয় আজিও তাত আজি ভৱনত তেনেকুৱা এটা কাৰ্য এটা সংগঠিত হৈছে, আমি তাৰ নিউজো আমি পাইছোঁ। গতিকে মানুহৰ যিটো ধাৰণা সঁচা নেকি? প্ৰথমবাৰতে মই ক'বলৈ খোজোঁ যে কংগ্ৰেছ আচলতে দল নহয়, কংগ্ৰেছ আচলতে এটা মানে বিচাৰধাৰা, কংগ্ৰেছ এটা আদৰ্শ, কংগ্ৰেছ এটা আমাৰ জীৱনৰ পথ। মই এইকাৰণে ক'বলৈ খোজোঁ যে কংগ্ৰেছৰ যোনটো চিন্তাধাৰা আছিলে, কংগ্ৰেছৰ যোনটো বিচাৰধাৰা আছিলে, সেই বিচাৰধাৰাৰ ফচলস্বৰূপে আমি ভাৰতৰ সংবিধানখন পাইছোঁ, আমি স্বাধীনতা লাভ কৰিছোঁ। আৰু কংগ্ৰেছ এটা, মই এইকাৰণে ক'বলৈ খোজা নাই যে কংগ্ৰেছ এটা দল নহয়, এইটো গতানুগতিকভাৱে চলি অহা এটা প্ৰক্ৰিয়া। কিন্তু যোনটো যে ক'বলৈ গৈছে যে কংগ্ৰেছ গুণ্ডাৰ দল নেকি বা কংগ্ৰেছৰ মানে উশৃংখলতা আছে নেকি, মানে ধাৰণাটো কেনেকুৱা মুছলমানৰ দল, হয় তেনেকুৱা আপুনি বাৰু ভাল দুয়োগৰাকী হিন্দুৰ প্ৰতিনিধিয়ে যে মই আনিছোঁ, মানে বহুতে কয় যে কংগ্ৰেছ মানে মুছলমানৰ দল, আৰু সেইকাৰণে আমাৰ আজি এইটো প্ৰমাণ যে চিপাঝাৰত হিন্দু লৰি কংগ্ৰেছৰ নেতৃত্ব লৈ আছে। তাৰমানে এতিয়া যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰতীয় সংবিধানে কি কৈছে? ভাৰতীয় সংবিধানে কৈছে যে ভাৰতত থকা প্ৰতিজন নাগৰিকৰ সমান অধিকাৰ আছে, আৰু সেই অধিকাৰ হিচাপত, আৰু ভাৰতৰ সংবিধান মতে ভাৰত ৰাষ্ট্ৰৰ কোনো ধৰ্ম নাই, ভাৰতখন এখন ছেকুলাৰ ৰাষ্ট্ৰ, আৰু ইয়াতে আমাৰ হিন্দুজনৰ যিমান অধিকাৰ আছে, আমাৰ মুছলমানগৰাকীৰো সিমান অধিকাৰ আছে, বৌদ্ধজনৰো সিমান অধিকাৰ আছে, আমাৰ খ্ৰীষ্টানগৰাকীৰো আমাৰ সিমানেই অধিকাৰ আছে। কিন্তু এতিয়া মানে কি হৈছে, যেতিয়াই শাসনলৈ বিজেপি আহিল, তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে আৰু কোনোবা জেগাত ধৰ্মীয় ৰং সানি পেলাই মানে আমাৰ কংগ্ৰেছ দলটোক বদনাম কৰাৰ স্বাৰ্থত বা কংগ্ৰেছৰ পৰা আমাৰ যোনটো প্ৰচাৰ কৰা হয়, যোনটো আমাক এখন আমাৰ অসম, এখন আমাৰ দেশ, এখন আমাৰ শংকৰ মাধৱৰ দেশ, শংকৰ আজানৰ দেশ, ইয়াৰ মাজতে কিন্তু মানে এটা বিভেদকামী এটা সৃষ্টি কৰি ভাল কথা এটা কৈছে। মই এইখিনিতে সেইটো ৰাইজক জনাব লাগিব, যিহেতু শংকৰ আজানৰ দেশ, যোৰহাটত আজি কিছুদিন আগতে যিখন শংকৰ সংঘৰ অধিৱেশন হৈছিল, গৌৰৱ গগৈয়ে নামঘৰৰ ওপৰত এটা বক্তব্য এটা ৰাখিছিলে, আৰু যিটো বক্তব্যই
মানে আমাৰ যিখন ইমানখিনি ভক্তপ্ৰাণ ৰাইজ আছে অন্তৰ চুই গৈছিলে গতিকে তেখেতৰ মানে এনেকুৱা নলেজ মই মানে আৰু ময়ো সেইটো নিজে প্ৰত্যক্ষ কৰিছোঁ আৰু মই নিজে সেই অধিৱনত আছোঁ সেই ভাষণ শুনাৰ সৌভাগ্য ঘটিছে যে আমি আচৰিত হৈছোঁ যে গৌৰৱ গগৈ নলেজটো আপুনি কোৱাৰ লেখীয়াকৈ এই শংকৰ আজানৰ দেশত শংকৰকো ল'ব লাগিব আজানকো ল'ব লাগিব এতিয়া আমি যদি চাওঁ যে আমি আমাৰ ইয়াতে ধৰক আমি যদি কোনোবা এগৰাকী ব্যক্তিক বাদ দি পেলাই হয়তো তেওঁ মুছলমান হ'ব পাৰে হয়তো তেওঁ হিন্দু হ'ব পাৰে কোনো এজনে কিন্তু কোনো এজনক আমি বাদ কৰি পেলাই আমি চলিব নোৱাৰোঁ আৰু ভৱিষ্যত দিনত ভৱিষ্যত সময়ত যদি আমি আগুৱাই যাব লাগিব তেনেহ'লে আমি একতাৰ বলেৰেহে আগুৱাই যাব লাগিব আমি সৰুতে এটা গল্প পঢ়িছিলোঁ যে প্ৰথমতে এজন বুঢ়া বাপেকে প্ৰথমতে এডাল লাঠি ভাঙিব দিয়ে সেইটো ভাঙি দিয়ে তাত দুডাল লাঠি ভাঙিব দিয়ে সেইটো ভাঙি দিব দিয়ে চাৰিডাল ভাঙিব দিয়ে এটা ব্ৰাঞ্চটোৱে গোটেই ভাঙিব মানে কিন্তু ভাঙিব নোৱাৰে আপুনি ক'ব খুজিছে যে কংগ্ৰেছ দল অশিক্ষিতৰ দল নহয় ইয়াৰ শিক্ষিত ল'ৰাৰ এতিয়া নেতৃত্ব লৈ আছে শিক্ষিত ল'ৰাই নিশ্চয় আৰু তাৰ উদাহৰণেই আমাৰ বৰ্তমানৰ সভাপতিগৰাকী আমাৰ সভাপতিগৰাকী মই মাজতে উল্লেখ কৰিবলৈ ৰৈ গ'ল তেখেতে যোৰহাটৰ সাংসদ তেখেতে মানে তেখেতৰ লগত মাজুলী যোনটো সংস্কৃতি নগৰী মাজুলীখনো তেখেতৰ অন্তৰ্ভুক্ত কিন্তু আপুনি জানি আচৰিত পাব যে তেখেতে সাংসদ হৈছে হৈ পেলাই কিন্তু মাজুলীত মাটি কিনা নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীয়ে কিন্তু মোৰ তাত তথ্য আছে যে তেওঁ তাতে মাজুলীত ততয়া গাঁৱত কিন্তু মাটি কিনিছে ভাবক মা মাটি আৰু মানুহ যোনটোৰ ওপৰত চকু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ কিন্তু সেই তেনেকুৱা ধৰণৰ মানে যদি আমি চাবলৈ যাওঁ গুণ্ডাৰ দল বুলি পেলাই যোনটো ক'বলৈ গৈছে যোনটো যে আমি সামাজিকভাৱে ৰং লগোৱাৰ কথা যোনটো ক'বলৈ গৈছে কিন্তু কংগ্ৰেছৰ মাজত সেই ভেদাভেদটো নাই হয় মই এজন হিন্দু ল'ৰা কিন্তু মানে এতিয়া এনেকুৱাকৈ মানে ৰং সানিবলৈ বিচাৰিছে যে কংগ্ৰেছ কৰিলে মানে এজন হিন্দু নহয় মই মোৰ চাৰ্টিফিকেটটো মই হিন্দুত্বৰ চাৰ্টিফিকেটটো মই দিব নালাগে কাৰণ মই মনে মানে হিন্দু যিহেতু মই কিন্তু জন্ম পোৱাৰ আগত মই গম পোৱা নাছিলোঁ যে মই হিন্দু নে মই মুছলমান আছিলোঁ মই যেতিয়াৰ পৰা জানিছোঁ যেতিয়াৰ পৰা মই জনা হৈছোঁ যেতিয়া হিন্দুৰ মানে ৰীতি নীতিৰ মতে যি আমাৰ ঘৰখনত পূজা পাঠ কৰিছে আৰু সেইমতে মই ডাঙৰ হৈছোঁ আৰু সেইমতে মই লালিত পালিত হৈ আজি ইমানখিনি সময়লৈকে পাইছোঁ এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমি সকলোৱে সমান আৰু সমানভাৱে আমি আগুৱাই যাবলৈ হ'লে ধৰ্মীয় মেৰুকৰণক বাদ দি আমি সকলোকে একেলগে লৈ উন্নয়নমুখী ৰাজনীতিহে আমি কৰিব লাগিব আমি সময় শেষ হৈছে আমি অনুষ্ঠানটো সামৰিম আমাৰ হাতত ইমান কম সময়ত চব কথা সামৰি ল'ব নোৱাৰি আমি ইয়াৰ পিছত নিৰ্দিষ্ট আকৌ সময় পাম আমি আপোনালোকক আকৌ নিমন্ত্ৰণ জনাম আমাৰ আলোচনা কৰিবলগীয়া যথেষ্ট কথাখিনি আছে আৰু সেইখিনি আমি ৰাইজক জনাম এতিয়া একদম চমুকে একদম কম কথাত গৌৰৱ গগৈ মঙলদৈৰ অভিযান আৰু ৰাইজলৈ বাৰ্তা কি বাৰ্তা দিব চমুকে প্ৰথম কথাটো হৈছে অহা 15 তাৰিখে আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া মংগলদৈত এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰিব আমি দৰং জিলাৰ প্ৰতিগৰাকী কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু প্ৰতিগৰাকী কংগ্ৰেছ দলৰ শুভাকাংক্ষীক আমি এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰিয় নেতাগৰাকীক তেওঁলোকে ওচৰৰ পৰা চাব বিচাৰে বা মাত দিব বিচাৰিছে তেওঁলোকক আমি জিলা পুথিভঁৰাললৈকে আমি দিনৰ 10 বজাত 15 জুন তাৰিখে আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে আহক আৰু তেওঁলোকে প্ৰিয় নেতাজনৰ সান্নিধ্য লাভ কৰক আৰু এটা কথা জনাব বিচাৰিছোঁ তেখেতে 14 জুন তাৰিখে তেখেতৰ ৰঙিয়া তামোলপুৰ তেনেকুৱা ঠাইত তেখেতৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচী সমাপন কৰি ৰাতি 14 তাৰিখে ৰাতি তেখেতে মংগলদৈলৈ আহিব আৰু মংগলদৈত তেখেতে নিশা থাকি পিছদিনাখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গতিকে এইটো তেখেতৰ কাৰ্যক্ৰমণিকা আৰু আশা কৰিম তেখেতৰ এই আগমনে দৰং জিলাৰ তিনিওটা সমষ্টিত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ মানে কৰ্মকৰ্তাসকলক সাহস দিব শক্তি দিব আৰু ই আমাৰ 26 চনৰ বিধানসভা নিৰ্বাচনলৈ আগবাঢ়ি যোৱাৰ কাৰণে আমাৰ এটা প্ৰেৰণা হ'ব কৌশিক ডেকা একেই কথাখিনি ৰাইজলৈ বাৰ্তা হয় মই সমূহ অসমবাসী ৰাইজক এটাই আহ্বান জনাম যে আহক আমি ভয়মুক্ত আমাৰ দুৰ্নীতিমুক্ত আৰু যি চেণ্ডিকেটৰ ৰাজ সকলো চেণ্ডিকেটৰ ৰাজৰ পৰা নতুন প্ৰজন্ম যাতে উজ্জীৱিত হ'ব পাৰে নতুন প্ৰজন্মৰ এটা নতুনকৈ চিন্তাধাৰা শক্তিৰ কাৰণে আপোনালোক সকলোকে মই আমাৰ নেতা আমাৰ অসমৰ নেতা আমাৰ অসমৰ গৌৰৱ আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে আপোনালোকে মাৰ বান্ধি থিয় দিয়ক আহক আমি সকলোৱে মিলি এখন নতুন অসমৰ সৃষ্টি কৰোঁ তাৰে মই বাৰ্তা আপোনালোকক সকলোকে দিওঁ ধন্যবাদ
শুভ সংবাদ ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ মুক্ত কণ্ঠ আমাৰ লক্ষ্য যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271